নমস্কাৰ আজি এটা মই বিশেষ ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু সেইটো হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অতি প্ৰয়োজনীয় ঘৰতে বিজ্ঞান সাধনা কৰিব পৰা এটা ইনষ্ট্ৰুমেন্ট সেইটো হৈছে মাইক্ৰোস্কোপ জেনেৰেলি আমাৰ সচৰাচৰ দোকানবিলাকত এইটো পোৱা নাযায় বা কিনিব খুজিলেও তাৰ হয়তো দাম কিমান হ'ব মানুহৰ হয়তো আইডিয়াটো ইমান নাথাকে মই স্কুলৰ ষ্টুডেণ্টৰ কামত আহিব বুলি বা মোৰ নিজৰ ঘৰতে কামত আহিব বুলি এটা মাইক্ৰোস্কোপ পাঞ্জাবৰ আম্বালাৰ পৰা মই অৰ্ডাৰ কৰি আনিছো আৰু সেই মাইক্ৰোস্কোপটো কেনেকুৱা ইয়াৰ কোৱালিটি কেনেকুৱা ভিতৰত কি কি বস্তু আছে এই গোটেইখিনি কথাৰ কাৰণে মই আজি এই মাইক্ৰোস্কোপটো আনবক্স কৰিবলৈ ওলাইছো গতিকে চাওঁ আহক আমি এই মাইক্ৰোস্কোপটো তেওঁলোকে যে পঠাই দিছে কি আছে ইয়াৰ কোৱালিটি কেনেকুৱা আৰু দাম অনুযায়ী কোৱা মতে বস্তুটো পঠাইছে নেকি আমি একটু চাওঁ তো এতিয়া মই এই মাইক্ৰোস্কোপৰ যিটো পেকেটিং তাক আনবক্সিং কৰিবলৈ লৈছো আহক আমি চাওঁ বৰ সুন্দৰকৈ ইয়াত পেকেটিংটো কৰিছে এই থাৰ্মোকল এই খুব পাতল অথচ বহুত মজবুত এই এইবিলাক দিছে ইয়াতে এইখিনি মই সাইড কৰি লগাই দিছো গোটেই পেকেটিংটোতে এই বস্তুবিলাক আছে এইটো হৈছে আমাৰ মাইক্ৰোস্কোপখিনি এই মাইক্ৰোস্কোপটো এতিয়া আমি ভালদৰে খুলি চাম বৰ সুন্দৰকৈ ইয়াত পেকেটিংটো আছে তো এই পেকেটিংটো যদি আমি খুলো ইয়াত কি আছে বৰ্তমান ইয়াত ফোনৰ আৰু থাৰ্মোকল ইয়াত ভৰাই থোৱা আছে মানে ক'ব লাগিব তেওঁলোকে পঠাই দিয়াৰ সময়ত এইটো কথা নিশ্চিত কৰিছে যাতে আমাৰ ঘৰলৈকে আহি পাওঁতে ইয়াৰ মানে অৰিজিনেল বস্তুটো কোনো ক্ষতি নোহোৱাকৈ আহি যায় তো এই কাৰণে মই তেওঁলোকক ধন্যবাদ দিছোঁ যিয়ে বিক্ৰী কৰিছে এইটো তো এই সুন্দৰ পেকেটটো মই ৰাখিছো একফালে তো এইটো এতিয়া এয়া বাপৰে ইমান সুন্দৰকৈ ইয়াত ভৰাই থোৱা আছে তো এতিয়া মই চাব বিচাৰিছো এইটো হল মোষ্ট প্ৰবেবলি এইটো ওয়াৰেণ্টি কাৰ্ড হ'ব চাগে এইটো চাই লওঁ ইয়াত দিয়া আছে ইয়েছ ওয়াৰেণ্টি কাৰ্ড অল মাইক্ৰো অৰ্থাৎ এই মাইক্ৰোস্কোপটোৰ মানে কোম্পানী অল মাইক্ৰো সিন্স 1978 মাইক্ৰো মেজাৰ্ছ এণ্ড ইনষ্ট্ৰুমেণ্টছ ওয়াৰেণ্টি কাৰ্ড ইয়াতে ওয়াৰেণ্টি কাৰ্ড দিয়া আছে তাৰ পিছত ইয়াত দিছে ইনষ্ট্ৰাকচন মেনুৱেল কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব লাগিব ইনষ্ট্ৰাকচন মেনুৱেলটো ইয়াত দি দিছে সো এইখিনি হ'ল আমাৰ কাগজ ইয়াৰ পিছত এটা দিছে ইয়াতে কভাৰ মানে মাইক্ৰোস্কোপটো যাতে ধূলি বালিৰ পৰা বাচি থাকিব পাৰে তাৰ কাৰণে কভাৰ এটা দিছে চাওঁছো কভাৰটো কেনেকুৱা এখন কাপোৰ দিছে যাতে লেন্স বিলাক ধুনিয়াকৈ সাফা কৰি মুছি ৰাখিব পাৰি ধুনিয়া কাপোৰ এখন দিছে এইটো হল মাইক্ৰোস্কোপটো কভাৰ কৰি ৰাখাৰ কাৰণে এইটো দিয়া আছে কভাৰ এটা আমি চাই লম এইটো কাপোৰখন থাকিলে ইয়াতে তো আসল যেটো মাইক্ৰোস্কোপ সেইটো হৈছে এইটো মাইক্ৰোস্কোপ আৰু এই মাইক্ৰোস্কোপটো মই ইয়াত ৰাখিছো আৰু চাও মই কি আছে ভিতৰত ইয়াত আছে দুটা আইপিএস এই আইপিএস দুটা মই এবাৰ চাইছো খুলি
আইপিএছ এইটো হৈছে 15Xৰ আইপিএছ হয় এইটো। ইয়াত ৰাখিছোঁ মই। আৰু এইটো হৈছে এইটো হৈছে 10X ৱাইড ফিল্ড, অৰ্থাৎ 10X হিচাপত আমি ইয়াক মানে জুম কৰিব পাৰিম বা চাব পাৰিম এইটো। গতিকে ইয়াত মই এইটো ৰাখিছোঁ। এতিয়া মই থাৰ্মকলৰ যিটো পেকেট আছে মই অলপ চাইড কৰি ৰাখিছোঁ। এইটো হ'ল আমাৰ অৰিজিন মাইক্ৰস্কোপ যিটো মই অৰ্ডাৰ কৰিছিলোঁ। ইয়াৰ অৰ্ডাৰৰ যিটো খৰচ দাম বহুত বেছি নহয়। মই ভাবিছিলোঁ এইটো দাম হয়তো বহুত হ'ব, 5,000 6,000 এনেকুৱা হ'ব। ফ্লিপকাৰ্টতো মই চাইছিলোঁ, কিন্তু মই ইণ্ডিয়া মাৰ্টত যেতিয়া কুৱেৰি দিছিলোঁ, কুৱেৰি দিয়াৰ পিছত আম্বালাৰ পৰা মোক ফোন কৰিছিলে আৰু তেতিয়া দৰদাম কৰি মোটামুটি ইয়াৰ GST আৰু GSTৰ লগত তাৰ যিটো মানে কুৰিয়াৰ কষ্ট এইটো মিলি প্ৰায় 4,000 মান টকা মোৰ পৰিছে। তো 4,000 মান টকাত মই সুন্দৰকৈ মোৰ ঘৰতে এইটো পাই গৈছোঁ। ইয়াত যদি মই এতিয়া চাব খোজোঁ, ইয়াত মই চাইছোঁ ইয়াতে ইমান ধুনীয়াকৈ পেকেটিং কৰি দিছে এইটো। তো মাইক্ৰস্কোপ আপোনালোকে জানে, দেখিছে আগতে। এইখন কি দিছে ইয়াতে, পেকিং লিষ্ট। ইয়াত কি কি দিয়া আছে বস্তুখিনি চব লিখা আছে ইয়াতে, যে ইয়াতে আইপিএছ 15Xৰ এটা দিছে, 10Xৰ এটা দিছে। অবজেক্টিভছ আছে 10Xৰ এটা আৰু 45Xৰ এটা। ডাষ্টাৰ 1 আছে, ডাষ্ট কভাৰ 1, তাৰপিছত ৱৰ্কিং মেনুৱেল এখন দিয়া আছে। তাৰপিছত মানে এইখন মই ৰাখিছোঁ ছাইডত। তো ইয়াতে এইটো হৈছে অবজেক্টিভ, এইটো হৈছে আইপিএছ। ইয়াতে আমি যদি এতিয়া আইপিএছটো লগাই দিওঁ, মই ইয়াতে 10Xৰটো লগাই দিছোঁ। তো এনেকৈ লগাই দিয়াৰ পিছত আমি এইটোক ইচ্ছা কৰিলে এইটো এনেকৈ দাঙি দিব পাৰি, এইটো এনেকৈ। তো এই মাইক্ৰস্কোপটো এনেকৈ দাঙি দিয়াৰ পিছত নিজৰ চকুৰ এডজাষ্ট কৰাৰ পিছত ইয়াত যেতিয়া আমি শ্লাইড এখন দিম, শ্লাইডখন আমি প্ৰিপেয়াৰ কৰিব লাগিব। তো শ্লাইডখন দিয়াৰ পিছত ইয়াত ধুনীয়াকৈ শ্লাইড হোল্ডাৰ এই দুডাল আছে। তাৰপিছত আমি কি কৰিব লাগিব, ফ'কাচিং কৰাৰ কাৰণে আমি ধুনীয়াকৈ এইটো আপ ডাউন কৰিব লাগিব। এইটো হৈছে বেছি আপ ডাউন কৰাৰ কাৰণে, আৰু এইটো হৈছে স্মুথ এডজাষ্টমেণ্টৰ কাৰণে। এইটোৰে যেতিয়া ফ'কাচিং হ'ব নহয়, ফ'কাচিং কৰাৰ সময়ত আমি লাহেকৈ ঘূৰাব লাগিলে এইটোত অলপ দিগদাৰ হয়। চ' এইটো হৈছে স্মুথ এডজাষ্টমেণ্ট, এইটো হৈছে ৰাফ এডজাষ্টমেণ্ট। আৰু শ্লাইড হোল্ডাৰ এইটো। আৰু এইটো যদি কিবা কাৰণে আমি চেয়াৰত বহি চাব খোজোঁ, তেনেহ'লে এনেকৈ ভাল ল'ব পাৰোঁ আমি। এইটো এনেকৈ দি ইয়াত বহি পেলাই আমি এনেকৈ চাব পাৰোঁ। তো ইয়াতে আমি এইখন হৈছে আমাৰ ৰিফ্লেক্টৰ। এই ৰিফ্লেক্টৰখন দিলে আমাৰ কি হ'ব, মানে ফটোবিলাক মানে পোহৰটো ইয়াতে মানে গেদাৰিং হ'ব ইয়াতে এনেকৈ। তো এইটো হৈছে আমাৰ প্ৰপাৰ পজিশ্যন এইটো। তো ইয়াৰ পিছত মই এটা শ্লাইড দিব লাগিব, এনেকৈ চাম। আৰু সৰু ল'ৰা ছোৱালীবিলাকে ক্লাছ 10, 9 বা তাৰ তলৰ ল'ৰা ছোৱালীবিলাকেও কি কৰিব পাৰিব, ধুনীয়াকৈ ঘৰতে ইয়াতে শ্লাইড দি নিজাকৈ তাৰমানে এইবিলাক কথা চাব পাৰিব। আৰু মই ভাবোঁ এই কথাটোৱে ল'ৰা ছোৱালীক ছায়েন্সৰ প্ৰতি আকৰ্ষিত কৰিব। বেছি দামী বস্তু নহয়, মই সেইটো উদ্দেশ্যৰে মোৰ ঘৰত ব্যৱহাৰৰ কাৰণে এইটো কিনি আনিছোঁ। আৰু আশা কৰিছোঁ এইটোৱে ল'ৰা ছোৱালীক ছায়েন্সৰ প্ৰতি আকৰ্ষিত কৰিব, পঢ়া শুনাত মনোনিৱেশ কৰিব। চ' এইটোৱে হৈছে মাইক্ৰস্কোপ, যিটো মই আম্বালাৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। আৰু মই যেনেকৈ ভাবিছিলোঁ, তেওঁলোকে ৱেবছাইটত যেনেকুৱা ডেছক্ৰিপশ্যন দিছিল, একদম সুন্দৰ এনেকুৱা কালাৰ বা কোৱালিটি মই দেখিছোঁ ইয়াত ধুনীয়া। আৰু ওজন প্ৰায় 4 কেজিমান হ'ব, 3-4 কেজিমানৰ ভিতৰত হ'ব ওজনটো। আৰু ইয়াৰ যিখিনি কোৱালিটি, এই কোৱালিটিটো একদম জেনুইন কোৱালিটি বুলি মোৰ মনে ধৰিছে।